হাই এভৰিৱান, এইটো অন্নপ্ৰাশনৰ ভিডিঅ'। মই অলপো ভিডিঅ'টো স্কিপ কৰা নাই। ৰাতিপুৱাৰ পৰা যি শ্বুট কৰিছে ভণ্টিয়ে গোটেইখিনি দিব চেষ্টা কৰিছোঁ। এইফালে কাম চলি আছে আৰু খুৰাহঁতে ভাত আঞ্জা বনাই আছে। এইফালে আৰু এইফালে বৌৱে ৰাতিপুৱা ঠগীখন দি ল'লাক। ৰাতিপুৱা মানুহ নহাওঁতে মানুহ অহাৰ পাছত আৰু দৌৰা দৌৰি হ'ব যে। আৰু এইফালে বাচ্চা পাৰ্টি বহি আছে ধুনীয়াকৈ। আৰু আইটোক বহাই য'ত খুৱাম সেইখিনি জেগা অলপমান সাধাৰণকৈ ডেক'ৰেশ্যন কৰি দিছোঁ ধুনীয়াকৈ, বেলুন চেলুন দি পেলাই। ইহঁতে ৰখি আছে কেতিয়া বেলুনকেইটা ফাটাব পাৰিব। আৰু বাইদেউহঁতে আৰু মই লগ হৈ আইটোৰ এইখিনি সজাই ল'লোঁ। খোৱাখিনি আৰু যি যি নিয়ম কৰিব লগা আছে গোটেইখিনি সজাই ল'লোঁ ধুনীয়াকৈ, মইনাবা আৰু বাইদেউৰ লগত মিলি। তাৰপিছত আইটোক বহাই দিলোঁ। এনেকৈ বহাই দিয়াৰ পাছত ফটোগ্ৰাফাৰজনে ধুনীয়াকৈ দুখনমান ফটো মাৰি ল'লাক। মাৰি লৈ উঠাৰ পাছত তাই নিয়মখিনি কৰিব সাজু হৈছোঁ ধুনীয়াকৈ। আৰু ইফালে ছাইডত দেউতাকে আৰু মই বহি ল'লোঁ। দেউতাকে প্ৰথমতে খুৱাব লাগিব বুলি ভাবি পেলাই আঞ্জা আগবাঢ়ি দিছিল। পিছত কোনোবাই আৰু ক'লাক কি প্ৰথমতে নিয়মখিনি কৰিব লাগিব। তাৰপিছত আইতাকে আহি তাইক নিয়মখিনি কৰিব দিলাক। প্ৰথমতে ধান চুইছে, বাওঁখন হাতেদি কলম চুইছে আৰু সোঁ হাতেদি ধানটো লৈ আহিছে। গতিকে একেলগে চুইছে দুটা ধান আৰু কলম। তাৰপাছত 3 বাৰ বোলে চুবা দিব লাগে। তাৰপাছত মাটি চুইছে। মাটি চোৱা হোৱাৰ পাছত আৰু সেইটো গুচাই দিলোঁ। গুচাই দি উঠাৰ পাছত আৰু নেক্সট বাৰ চুব দিওঁতে তাৰপাছত কলমটো লৈ আহিছে হাতেদি তুলি পেলাই। লৈ উঠাৰ পাছত সেইখিনি ছাইড কৰি থৈ দিলোঁ। থৈ দি তাৰপিছত এইবাৰ খোৱা পৰ্বটো আৰম্ভ হ'ব। তাৰপিছত মামাকক মাতিলোঁ। মামাকে আহিলাক ধুনীয়াকৈ। আহি প্ৰথমতে সেৱা কৰি ল'লাক মামাকে ধুনীয়াকৈ। এইখিনি স্পীডত দি লৈছোঁ কাৰণ বহুত দীঘল আছে অলপমান, সেইকাৰণে মই আগতে কৈছোঁ অলপো স্কিপ কৰা নাই, গোটেইখিনি দি দিছোঁ। তাৰপিছত মামাকে চেইনডাল পিন্ধাই দিলাক ধুনীয়াকৈ। পিন্ধাই দি উঠি এতিয়া খুৱাব। সকলোৱে দিহা দি আছে কাৰণে মামাকেও কি কৰিব কি নকৰিব এনেহেন হৈছে, নাৰ্ভাছ হৈ গৈছে সিও ধুনীয়াকৈ। তাৰপিছত পানীখিনি লৈ ল'লাক। পানীখিনি লৈ উঠি এতিয়া খুৱাই দিব। প্ৰথমতে অলপমান হাততকৈ লৈ পিটিকি পেলাই পায়স খাই দিলাক অলপমান। পইচাটো দি পেলাই হাতত পইচাটো এনেকৈ ধৰিছে তাৰমানে, আৰু পইচা যিনকৈ নহওক যিতে নিদিলেও তাৰমানে লৈ আৰু জানা হৈছে একদমেই। হাতত যিকোনো বস্তু দিলে মানে একদম ধৰি লৈ ধুনীয়াকৈ। তাৰপিছত মামাকৰ হাতেদি প্ৰথম মতে খাই ল'লাক পায়স অলপমান। ইফালে দিহা দিয়াখিনি কিন্তু চলি আছে। পিছফালে এনেকৈ কৰ সেনেকৈ কৰ কৈ আছে বেকগ্ৰাউণ্ডৰ পৰাও সকলে। তাৰপিছত ভাতো খুৱাই দিলাক। দি মিঠাইৰো গোটেইখিনিৰে অলপ অলপ লৈ পেলাই খুৱাই দিছে। খাইছে তাইও ধুনীয়াকৈ। যি দিয়া গৈছে গোটেইখিনি খাইছে। আৰু ফলৰো অলপমান কল খুৱাই দিলাক। কল খুৱাই দিয়া হোৱাৰ পাছত এতিয়া ভাতখিনি দিব। ভাতৰ আঞ্জা যিমানখন আছে, দালি চব্জি মাছ মাংস পনীৰ ভাজি গোটেইখিনিয়ে খুৱাই দিব। এতিয়া পিটিকি কিনে অলপমান সাধাৰণ নিয়মটো কৰাৰ কাৰণে। তাৰপিছত মামাকৰ খোৱা হোৱাৰ পিছত দেউতাকে খুৱাই দিলাক অলপমান, ভাতে খুৱাই দিলাক। মানুহ ইমান আছে আশে পাশে, তথাপিও তাই কিন্তু অলপো কান্দা কাটা কৰা নাই। একদম ধুনীয়াকৈ খাই আছে, যোনী দিছে। ইমান মানুহৰ হাহাকাৰ, মানুহখিনিতো সকলোৱে কথা কৈ আছে, তাই কিন্তু অলপো কান্দা নাই। সকলোৰে ফালে চাই আছে আৰু দিয়াখিনি খাইও আছে। আৰু ইফালে ময়ো অলপমান খুৱাই দিলোঁ।
তাই কিন্তু ধুনীয়াকৈ ৰেচপঞ্চ দিছে, ধুনীয়াকৈ খাই আছে। আৰু হাতখন দেখছি না, হাতখন দি মাতিও আছে কাৰোবাক। সেনেকৈ মানুহ মাতে, বৰমাকে সি কৈছে সেনেকৈ মাতিবৰ কাৰণে। এতিয়া কাৰোবাক দেখালে হাতখন এনেকৈ দিয়ে। অলপ অলপকৈ মই এনেকৈ খুৱাই দিলোঁ আৰু মায়ে ধৰি আছে, নহ'লে তাই একদম খোৱা বস্তু সেই আনবা যায় একদম ওচৰৰ পৰা। আনবা যোৱাৰ কাৰণে মায়ে ধৰি আছে ধুনীয়াকৈ। তাৰপিছত মায়ে অলপমান পায়স খুৱাই দিলা একবাৰে। তাৰপিছত এটা এটাকৈ সকলোৱে খুৱাই দিলাক অলপ অলপ। তাৰপিছত এইটো মাহীয়েকে খুৱাই দিলাক। মাহীয়েকে খুৱাই দিয়াৰ পিছত মায়েও অলপমান খুৱাই দিলাক, পায়সে খুৱাই দিলাক অলপমান। ধুনীয়াকৈ খাই আছে, যাই খুৱাই দিছে। আৰু দেখছি না ইমান ফাষ্ট অলপতে। তাৰপিছত তাইৰ নিয়মখিনি নোহোৱাকৈ ভাত দিব নোৱাৰিনে। তাইৰ নিয়মখিনি হোৱাৰ পিছত লগে লগে ভাত দিয়া হ'ল। এনেকৈ মানুহখিনি খাই আছে। আৰু ইফালে ভাত চাত খাই উঠি তাইক ফ্ৰকটো চেঞ্জ কৰাই দিলোঁ গৰমৰ কাৰণে। ধুনীয়াকৈ টোপনি মাৰি আছে বাকৰ কোলাত। আৰু এনেকৈ একজনকৈ মানুহ আহি আছে, এজন দুজনকৈ। প্ৰায় ভাত খোৱা সময়তে মানুহখিনিৰ অলপমান ভিৰ হেন হৈছে। আৰু এনেকৈ আজিৰ দিনটো এনেকৈ ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু একো অসুবিধা নোহোৱাকৈ বতৰ পাতিৰো ধুনীয়াকৈ পাৰ হৈ গ'ল আজিৰ দিনটো।